ব্যৰ্থতা মানেই শেষ নহয়, ই হৈছে নতুন কিবা সম্ভাৱনাৰ আৰম্ভণি। সফলতাৰ কাহিনীবোৰ আমি সচৰাচৰ সকলোৱে জানো, কিন্তু সিহঁতৰ পিছত লুকাই আছে বহু ব্যৰ্থতাৰ অভিজ্ঞতা, কিন্তু আমি সেই ব্যৰ্থতাৰ বিষয়ে অজ্ঞাত। আপুনি যদি ব্যৰ্থ হৈছে, তাৰমানে আপুনি প্ৰকৃততে কিবা কৰিবলৈ চেষ্টা কৰি আছে, মাত্ৰ তেওঁহে ব্যৰ্থ হয় যিসকলে আগুৱাই যাবলৈ সাহস কৰে। তাতে ব্যৰ্থতা আমাৰ শিকাৰ অভিজ্ঞতাক শুদ্ধ কৰি তোলে। উদাহৰণস্বৰূপে আমি যদি টমাছ এডিছনৰ কথা ভাবোঁ, তেওঁ 1000ৰো বেছি বিফল হৈছে, তথাপি থমকি থকা নাই। শেষত সফলতাই তেওঁক মৰম কৰিলে। ব্যৰ্থতা আপোনাক এটা গুৰুত্বপূৰ্ণ পাঠ দিয়ে। এপিজে আব্দুল কালামক ধৰি চাওক। তেওঁক ইছৰোৰ মিছন SLV-3 ব্যৰ্থতা মুখামুখি কৰাতেও তেওঁ বিৰাম লোৱা নাই। এই ব্যৰ্থতাৰ পৰা শিকি তেওঁ ভাৰতৰ মহাকাশ বিজ্ঞানত এক বিশেষ স্থান লাভ কৰিল। ব্যৰ্থতাৰ পিছত হাল এৰি দিয়াটো কোনো সমাধান নহয়। আপুনি আপোনাৰ ভুলবোৰৰ ওপৰত মনোনিৱেশ কৰক। আপুনি ক'ত ভুল কৰিছিল আৰু কিদৰে সেয়া সংশোধন কৰিব লাগে, এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক। নেলছন মেণ্ডেলাই কোৱা এটা কথা মনত ৰাখিব। তেওঁ কৈছিল, মই কেতিয়াও ব্যৰ্থ নহওঁ, মই জিকো নহ'লে শিকো। ইমান ডাঙৰ ডাঙৰ কথা কৈ আছো, হয়নে? পিছে মইনো কি কৰিছো জীৱনত? এয়াও এটা ডাঙৰ প্ৰশ্ন আপোনালোকৰ কৰিবলৈ মন চাই আছে নিশ্চয়। পিছে ময়ো আপোনাৰ ব্যৰ্থতাৰ শাৰীতেই আছো, কিন্তু মনত সাহস, ওপৰৱালাৰ ওপৰত বিশ্বাস আৰু অলপ পৰিশ্ৰম কৰি নিজৰ ভৰিত থিয় দিবলৈ চেষ্টা কৰি আছো। আপোনাৰ সপোন যেনেকুৱা চাকৰি কৰা, মোৰো সপোন ঠিক তেনেকুৱাই ধৰিব পাৰে, কিন্তু চাকৰি নহয়। মোৰ সপোন যে মই এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিম, তাৰ পৰাই লাহে লাহে ডাঙৰ কৰিম আৰু মোৰ দৰে ব্যৰ্থ 2-এজন ব্যক্তিক কৰ্ম সংস্থাপন দিম। কিন্তু সৎ পথত সপোনবোৰ পূৰণ কৰিবলৈ হয় অধিক সময়ৰ প্ৰয়োজন। হয়তো এদিন সফল হ'ম, এই আশাৰেই মই থমকি থকা নাই। পিছে মোৰ কথা বাদ দিলো। মনত ৰাখিব, আপোনাৰ সপোনৰ পথত আপুনি যিমানেই আগবাঢ়িব, ব্যৰ্থতা আপোনাক সিমানেই বাধা দিবলৈ চেষ্টা কৰিব। কিন্তু মনত ৰাখক, সেই বাধাবোৰেই আপোনাৰ জয়েৰে পূৰ্ণ হ'ব। বন্ধুসকল, জীৱনত সফলতা লাভ কৰাৰ বাবে ব্যৰ্থতা আপোনাৰ সাৰথি হ'ব লাগে। ভয় পোৱা নহয়, ই কৰি আগবাঢ়িবলৈ শিকক। আৰু শেষত আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে নিশ্চয় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আপোনালোকে মোৰ কাৰণেও প্ৰে কৰিব, যাতে মই মোৰ জীৱনত সফল হ'ব পাৰোঁ। ধন্যবাদ।